Hello students, class 9 লৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিলো কাৰ্বনৰ যৌগবোৰৰ বিষয়ে। সিহঁতৰ কি পন শৃংখলযুক্ত যৌগবিলাক, শাখা শৃংখলযুক্ত যৌগবিলাক আৰু সক্ৰিয় যৌগবিলাক, অৰ্থাৎ বয়লাকৃতিৰ যৌগবিলাক। তাত আমি কি পালো এলকেন, এলকিন এনেকুৱা ধৰণৰ কি পালো কেইবাটাও যৌগ বিষয় পাইছো। মানে তাত অকল কাৰ্বন আৰু হাইড্ৰজেনৰ দ্বাৰা গঠিত যৌগবোৰৰ বিষয়ে আলোচনা কৰিছো। এতিয়া কথা হ'ল যে কাৰ্বনে অকল হাইড্ৰজেনৰ লগতে নহয়, হাইড্ৰজেনৰ সলনিও কি কৰিব পাৰে অক্সিজেন, সালফার, নাইট্রোজেন, ফসফরাস, ক্লোরিন ইত্যাদি বেলেগ বেলেগ মৌলৰ লগতো মানে কি কৰিব পাৰে যুক্ত হৈ বান্ধনী গঠন কৰি বিভিন্ন ধৰণৰ যৌগ গঠন কৰিব পাৰে। এইবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি জানিব লাগিব যে কাৰ্বনৰ যৌগবিলাক সাধাৰণতে কি হয় এনেকুৱা ধৰণৰ হ'ব আৰু এইবোৰৰ লগত জড়িত হৈ যুক্ত হৈ কি কৰে বিভিন্ন কাৰ্যকৰী মূলকযুক্ত কি কৰে যৌগ গঠন কৰে। এতিয়া কাৰ্যকৰী মূলক বুলি কোৱাৰ লগে লগে বস্তুটো কি হ'ল যে কাৰ্যকৰী মূলক হৈছে কি কাৰ্বন হাইড্ৰকাৰ্বন যৌগটোত থকা এনেকুৱা এটা মূলক বা এনেকুৱা এটা পৰমাণু যিটোৱে কি কৰে সেই যৌগটোৰ গোটেই ধৰ্মটো সেইটোৰ ওপৰত পাৰ্টিকুলাৰলি সেই মূলকটোৰ ওপৰত নিৰ্ভৰ কৰে। তেনেকুৱা ধৰণৰ মূলকক কি বুলি কোৱা হয় কাৰ্যকৰী মূলক। মানে গোটেই যৌগটোৰ ধৰ্মখিনি সেইটোৰ ওপৰতে কি কৰে নিৰ্ভৰ হয়, যাৰ কাৰণে সেইটো কি বুলি কোৱা হয় কাৰ্যকৰী মূলক বুলি কোৱা হয়। এতিয়া ইয়াৰ আগত আমি যিমানবোৰ যৌগৰ বিষয়ে আলোচনা কৰিলো গোটেইবোৰ হৈছে কি কাৰ্বন আৰু হাইড্ৰজেনৰ দ্বাৰা গঠিত, কাৰ্বন আৰু হাইড্ৰজেনৰ দ্বাৰা গঠিত আৰু এইবোৰক কি বুলি কোৱা হয় হাইড্ৰকাৰ্বন বুলি কোৱা হয়। এই যৌগবোৰক কি বুলি কোৱা হয় হাইড্ৰকাৰ্বন। এতিয়া হাইড্ৰকাৰ্বন যৌগবোৰত হাইড্ৰজেনক প্ৰতিস্থাপিত কৰাৰ কাৰণে বেলেগ বেলেগ কাৰ্যকৰী মূলকে কি কৰিব পাৰে সেইবোৰ প্ৰতিস্থাপিত কৰিব পাৰে আৰু যেতিয়াই কি হ'ব প্ৰতিস্থাপিত হ'ব হাইড্ৰজেনৰ সলনি অন্য পৰমাণু যেতিয়া আহিব তেতিয়া তাক কি বুলি কোৱা হ'ব বিষম পৰমাণু বুলি কোৱা হ'ব। মানে হাইড্ৰকাৰ্বন যৌগটোত কি হ'ব সেইটো বিষম পৰমাণু বুলি কোৱা হ'ব আৰু বিষম পৰমাণুযুক্ত এনেকুৱা ধৰণৰ কেইবাটাও কি থাকিব পাৰে কাৰ্যকৰী মূলক থাকিব পাৰে। তাৰে কেইটামান উদাহৰণ যদি চোৱা যায় যেনেকুৱা হেলোজেন হ'ব পাৰে, হেলোজেন যুক্ত হ'ব পাৰে। এতিয়া হেলোজেন যুক্ত হলে কাৰ্যকৰী মূলক যদি যুক্ত হয় কাৰ্যকৰী মূলকৰ ভিতৰত যদি হেলোজেন যুক্ত হয় হেলোজেন যুক্ত হলে কি হ'ব পাৰে তাক কি বুলি কোৱা হ'ব এতিয়া হেলোজেন কেইটা কি হ'ব পাৰে ক্লোৰিন হ'ব পাৰে, ব্ৰমিন হ'ব পাৰে, আয়োডিন হ'ব পাৰে, ফ্লোৰিন হ'ব পাৰে। এইবিলাক হলে কি তাৰ নামটো কি হ'ব হেলো, উপসৰ্গটো হেলো থাকিব আৰু ইয়াক কি বুলি কোৱা হ'ব হেলাইট বা হেলাইট বুলি কোৱা হ'ব। এতিয়া হেলোজেনটো যদি ক্লোৰিন হয় তেতিয়াহ'লে কি ক'ব ক্লোৰাইড, ব্ৰমিন হলে ব্ৰমাইড, আয়োডিন হলে আয়োডাইড বুলি কোৱা হ'ব। এনেকুৱা ধৰণৰ কি আছে কাৰ্যকৰী মূলকবিলাক যদি যুক্ত হয় তেনেকুৱা হয় এইটোৰ নামবিলাক হ'ব। এতিয়া হেলোজেনৰ সলনি আৰু বেলেগ বেলেগ কাৰ্যকৰী মূলক হ'ব পাৰে যেনেকুৱা অক্সিজেন পৰমাণু যদি যুক্ত হয় অক্সিজেন থকা কিছুমান কাৰ্যকৰী মূলক যেনেকুৱা এটা কাৰ্যকৰী মূলক আছে কি হ'ব পাৰে এইটো C ডাবল বন্ড OH। এইটো যদি যুক্ত হয় এইটো মূলক যদি যুক্ত হয় এইটো মূলকক কি বুলি কোৱা হয় এলডিহাইড। যদি কি যোগ হয় OH যুক্ত হয় এইটো কোৱা হ'ব এলকহল। আকৌ COOH যদি যুক্ত হয় এইটোক কোৱা হয় কাৰ্বক্সিলিক এসিড। এইটো কি হল কাৰ্বক্সিলিক এসিড বা ইয়াৰ উপৰি আৰু এটা হ'ব পাৰে যেনেকুৱা C ডাবল বন্ড O এইটো যদি যুক্ত হয় এইটো কি বুলি কোৱা হয় কিটোন। গতিকে এনেকুৱা ধৰণৰ কি হ'ব পাৰে কাৰ্যকৰী মূলকবিলাক যুক্ত হ'ব পাৰে আৰু এই কাৰ্যকৰী মূলক মানে গোটেই যৌগটোৰ গোটেই ধৰ্মটো এই মূলকবোৰৰ ওপৰতে নিৰ্ভৰ কৰে। সেইকাৰণে এইবোৰক কি বুলি কোৱা হয় কাৰ্যকৰী মূলক বুলি কোৱা হয়। এতিয়া যদি আলোচনা কৰো যে সমগণীয় শ্ৰেণীটো কি যে সমগণীয় শ্ৰেণী হৈছে কি যে যিটোত কি হয় কাৰ্বনৰ দৈৰ্ঘ্যটো মানে কাৰ্বনৰ লগত বান্ধনীযুক্ত হৈ দীঘল শৃংখল গঠন কৰিব পাৰে। হয়, এতিয়া শৃংখলটোৰ ওপৰত নিৰ্ভৰ নকৰি যিটো কি কৰে ধৰ্মবিলাক সাধাৰণতে কি কৰে সেই কাৰ্যকৰী মূলকটোৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে শৃংখলটো যিমানে দীঘল নহওক কিয় বা বস্তুটো যৌগটোত যিমান সংখ্যক কাৰ্বনে নাথাকক কিয় কিন্তু কি হ'ব তাত যিটো কাৰ্যকৰী মূলক সেইটোৰ ওপৰতে মানে প্ৰায়বোৰ কি হ'ব একে জাতীয় মানে কাৰ্যকৰী মূলক থকা
যৌগবিলাকৰ ধৰ্ম সাধাৰণতে কি হয় প্ৰায় একে হয় সেইকাৰণে সেইবোৰক কি বুলি কোৱা হয় একোটা সমগণীয় শ্ৰেণী বুলি কোৱা হয় আৰু প্ৰতিটোৰ ক্ষেত্ৰতে কি হ'ব কিছু সাধাৰণ সংকেতৰ দ্বাৰা কি কৰিব পাৰি গোটেই শ্ৰেণীটোক কি কৰিব পাৰি বুজাব পাৰি এক্সাম্পল হিচাপত যেনেকুৱা আমি ল'ব পাৰো যে এলকেন শ্ৰেণীটো এলকেন শ্ৰেণী ইয়াত কি আছে ইয়াৰ সাধাৰণ সংকেতটো হৈছে কি CnH2n+2 অৰ্থাৎ C কাৰ্বনৰ সংখ্যা যদি n টা হয় যেনেকুৱা মিথেন মিথেন কেতিয়া হ'ব যেতিয়া কাৰ্বনৰ সংখ্যা 1 হ'ব অৰ্থাৎ C তেতিয়াহ'লে হাইড্ৰজেন কেইটা হ'ব 1 2 গুণ 2 আৰু 2 4 CH4 মিথেনৰ গতিকে যেতিয়া ইথেন হ'ব তেতিয়া কি হ'ব C2 2 2 গুণ 4 2 6 যদি প্ৰপেন হয় প্ৰপেন হলে C3 হলে কি হয় প্ৰপেন বুলি কোৱা হয় C তিনটা হলে C কাৰ্বন তিনটা হলে 3 2 গুণ 6 2 8 গতিকে H8 হ'ব একেদৰে 4টা কাৰ্বন হলে তাক কি বুলি কোৱা হয় বিউটেন C4 H কিমান হ'ব 10 হ'ব এনেকুৱা ধৰণৰ গতিকে এইটো হৈছে কি এলকেন শ্ৰেণী গতিকে আৰু প্ৰতিটো যি সিৰিয়ালি যদি দুটা মৌল লোৱা হয় যৌগ লোৱা হয় যে একেটা শ্ৰেণীৰ এলকেন শ্ৰেণীৰ সিৰিয়াল দুটা যদি যৌগ লোৱা হয় মিথেন আৰু ইথেন এই দুটাৰ মাজত পাৰ্থক্য কিমান কিহৰ পাৰ্থক্য CH2 এতে C এটা বেছি আছে হাইড্ৰোজেন দুটা বেছি আছে অৰ্থাৎ এইটো মূলকৰ দ্বাৰা কি হৈ আছে পাৰ্থক্য হৈ আছে প্ৰতিটো যি সিৰিয়াল দুটাৰ মাজত ইথেন আৰু প্ৰপেনৰ মাজত এইটো পাৰ্থক্য প্ৰপেন আৰু বিউটেনৰ মাজত এইটো পাৰ্থক্য বিউটেন আৰু পেন্টেনৰ মাজত কি হ'ব এই CH2ৰ পাৰ্থক্য থাকিব গতিকে এইটো এটা কি সমগণীয় শ্ৰেণী একে ধৰণৰ আৰু এটা সমগণীয় শ্ৰেণী আছে ইয়াৰ উপৰি ইয়াৰ পিছত যেটো এটা শ্ৰেণী আছে সেইটো হৈছে কি এলকিন শ্ৰেণী এলকিন ইয়াৰ সংকেতটো হৈছে C2 CN H2SN উদাহৰণবোৰ যেনেকুৱা ইথিন ইথিনৰ সংকেত হৈছে C2H4 প্ৰপিনৰ সংকেত হৈছে C3H6 এনেকুৱা ধৰণৰ মানে কাৰ্বন যিমানটা হাইড্ৰোজেন তাতকে দুগুণ থাকিব গতিকে এইটো হৈছে কি এলকিন শ্ৰেণী এতিয়া ইয়াৰ পিছৰ আৰু এটা শ্ৰেণী আছে এলকাইন শ্ৰেণী ইয়াত কি থাকে ত্ৰিবন্ধনী থাকে এলকিনত দ্বিবন্ধনী থাকে এটাকে এলকেনত কোনো ধৰণৰ দ্বিবন্ধনী নাই গোটেইকেইটা এক বান্ধনী এলকাইনত এটাকে কি থাকিব ত্ৰিবন্ধনী থাকিব ইয়াৰ সাধাৰণ সংকেত হৈছে CnH2n-2 এইটো সাধাৰণ সংকেতৰ দ্বাৰা বুজাব পাৰি এইটো যদি চোৱা যায় ইয়াৰ প্ৰথম যেটো যৌগ সাধাৰণ হেতু হৈছে কি ইথাইন সংকেত হৈছে C2H2 তাৰ পিছত আছে প্ৰপাইন ইয়াৰ সাধাৰণ সংকেতটো হৈছে C3H4 বিউটাইন ইয়াৰ সাধাৰণ সংকেতটো হৈছে C4H6 এনেকুৱা ধৰণৰ গতিকে এইবোৰ হৈছে আৰু এই শ্ৰেণীবোৰৰ যদি চোৱা যায় এলকেনৰ ক্ষেত্ৰত যদি চাও এনেকুৱা মিথেন ইথেন প্ৰপেন একেটা যদি চাও এই সিৰিয়াল এই দুটাৰ মাজৰ পাৰ্থক্যটো হৈছে CH2 এই দুটাৰ মাজৰ পাৰ্থক্যটো কি CH2 একেদৰে ইথিন আৰু প্ৰপাইনৰ মাজৰ পাৰ্থক্যটো কি আছে CH2 মূলকৰ দ্বাৰা ডিভাইড হৈ আছে এইটো আৰু এইটোৰ মাজতো কি হৈ আছে CH2 মূলকৰ দ্বাৰা কি হৈছে পাৰ্থক্য হৈ আছে মানে এই দুটাৰ মাজৰ ডিফাৰেন্সটো যদি চোৱা যায় CH2 এইটো ক্ষেত্ৰতো CH2 এইটো ক্ষেত্ৰতো CH2 অকল যে CH2 হ'ব তেনেকুৱা নহয় এতিয়া বেলেগ বেলেগ শ্ৰেণীৰ কাৰণে এই পাৰ্থক্যযুক্ত গ্ৰুপটো কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে কিন্তু এই এলকিন আৰু এলকাইনৰ ক্ষেত্ৰত কি হয় সাধাৰণতে CH2 হয় গতিকে কি হ'ব একেটা সাধাৰণ সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি আৰু প্ৰতিটোৰ ক্ষেত্ৰত কি হ'ব এনেকুৱা ধৰণৰ আৰু যেহেতু একে ধৰণৰ কি থাকে কাৰ্যকৰী মূলক থকাৰ কাৰণে কি হয় এইবোৰৰ যৌগবিলাকৰ সাধাৰণতে ধৰ্মবিলাক ৰাসায়নিক ধৰ্মবিলাক কি হয় একে প্ৰকৃতিৰ হয় সেই কাৰণে ইহতক একেটা শ্ৰেণীত ধৰা হয় আৰু হেতুকে কি বুলি কোৱা হয় সমগণীয় শ্ৰেণী বুলি কোৱা হয় ইয়াৰ ক্ষেত্ৰত প্ৰপাৰ কাৰ্যকৰী মূলক থকা এটা সমগণীয় শ্ৰেণী যেনেকুৱা এলকহল শ্ৰেণীটো যদি লোৱা হয় ফৰ এক্সাম্পল কেইটামান যদি লোৱা হয় সাপোজ CH3OH মিথানল C2H5OH ইথানল C3H7OH অর্থাৎ এটা হচ্ছে মিথানল ইথানল আৰু প্ৰপানল এই গোটেই কেইটা হৈছে কি একটা এলকহল
হয় আৰু প্ৰতিটো ক্ষেত্ৰতে কাৰ্যকৰী মূলকটো হৈছে OH গতিকে এলকহল সমগনীয় শ্ৰেণী আৰু এই দুটাৰ ক্ষেত্ৰত যদি চোৱা যায় এই দুটাত একে ধৰণৰ সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা যায় মানে এইটো হৈছে কি এটা এলকাইল গ্ৰুপ আৰু তাৰ লগত যুক্ত হৈ থকা হয়তো হৈছে কি OH টো হৈছে কি একোটা কাৰ্যকৰী মূলক আৰু প্ৰত্যেকটো ক্ষেত্ৰত কি হয় এই গোটেই কেইটাৰ ধৰ্ম ৰাসায়নিক ধৰ্মটো যদি চোৱা যায় তেতিয়াহ'লে মিথানলৰ যি ৰাসায়নিক ধৰ্ম ইথানলৰ আৰু প্ৰপানলৰ প্ৰায় একে ধৰণৰ কি দেখৰে বিক্ৰিয়াবিলাক দেখুৱায় গতিকে ইহঁতৰ ৰাসায়নিক ধৰ্মবিলাক প্ৰায় একে ধৰণৰ আৰু সেইকাৰণে ইহঁতক কি বুলি কোৱা হয় একেটা সমগনীয় শ্ৰেণী বুলি কোৱা হয় আৰু এই যেটো ৰাসায়নিক ধৰ্মবিলাক নিৰ্ভৰ কৰে কাৰ ওপৰত এই কাৰ্যকৰী মূলকটোৰ ওপৰত আৰু এই দুটাৰ মাজত যে পাৰ্থক্যটো চোৱা যায় ইয়াৰ ক্ষেত্ৰতো কি হৈছে CH2 ৰ দ্বাৰা পাৰ্থক্য এই দুটাৰ মাজতো কি আছে CH2 ৰ দ্বাৰা পাৰ্থক্য হৈ আছে মানে এটা কাৰ্বন আৰু দুটা হাইড্ৰোজেন পৰমাণুৰ দ্বাৰা কি হৈছে দুটাৰ মাজত পৃথক হৈ আছে মানে এই শৃংখলটো এলকহল শ্ৰেণীটো এলকাইল গ্ৰুপটোৰ কি হ'ব শৃংখলটো কাৰ্বন শৃংখল কিমান দীঘল কিমান সৰু হেতুৰ ওপৰত নিৰ্ভৰ নকৰে ধৰ্মটো সাধাৰণ ধৰ্ম নিৰ্ভৰ কৰাৰ ওপৰত কাৰ্যকৰী মূলকটোৰ ওপৰত এনেকুৱা ধৰণৰ কি আছে যিমানবোৰ শ্ৰেণী আছে সেইবোৰ কি বুলি কোৱা হয় একটা সমগনীয় শ্ৰেণী বুলি কোৱা হয় গতিকে কাৰ্যকৰী মূলকৰ বিষয়ে আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিঅটোত আমি কাৰ্যকৰী মূলকৰ সৈতে বা কাৰ্বনৰ যিমানবোৰ যৌগ আছে যৌগবিলাকৰ নামকৰণৰ বিষয়ে আলোচনা কৰিম